আছে ৰ'ব মামা আপুনি বহকচোন আরে বন্ধু কি খবর আজি কি বুলি মনে মনত পৰি মোৰ হস্পিটেল কেনে দেখিছে সুন্দৰ হৈ সকলো বন্ধুৰ ভিতৰত তুমি চাৰিওডোখৰ সুন্দৰ না তোমাৰ কথা শুনি মোৰ একদম আনন্দ লাগিছে আরে বন্ধু বহাচোন বহা আজি তোমাৰ পৰিবাৰৰ বেদ লাগে মোৰ পৰিবাৰ বৰ্তমান ঘৰত নাই এতিয়া কিবা সকাম এটাৰ কাৰণে বোলে মাকৰ ঘৰলৈ গৈছে ঠিক আছে ছাৰ আপুনি নিশ্চয় হ'ব দেই ঠিক আছে মই গৈ আছো মই এইখনক চিনাকি কৰি দিছোঁ এইখন কেৰতলা বৰুৱা মোৰ হস্পিটেলৰ তত্বাৱধানত অকল চাকৰিটোৱেই নহয় সকলো ক্ষেত্ৰতে মোক সহায় কৰি আছে সেই দেখিছাই নহয় বাইদেউ এয়া মোৰ বাল্যকালৰ বন্ধু দেৱদত্ত চৌধুৰী ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ আপুনি বহক ছাৰ মিষ্টাৰ দেৱদত্ত চৌধুৰী আজি তুমি মোক লগ ধৰাৰ কিবা কাৰণ থাকিব পাৰে নেকি মোৰ দেখোন মনে কৈছে নিশ্চয় নিশ্চয় এটা গুৰুত্বপূৰ্ণ কথালৈ মই তোমাৰ ওচৰলৈ কোৱাচোন বন্ধু কি কথা মানে কথাখিনি কওঁতে জটিল নকৰি তেনে শুনা ঠিক আছে মোৰ সংসাৰ ইতিমধ্যে দুটাকৈ সন্তান জন্ম হৈ তনুকি বুলি মাতিলি বাইদেউ এইদৰে মাতিলি মেডাম বুলি মাতিলো বাইদেৱে পাত্তাই নাপালে তই কি কৈছ মই শুনা নাই বুলি ভাবিছ আজিৰ পৰা আপোনাক মেডাম বুলি নামাতো যে খাটাং এই মেডাম বুলি মাতিলে আপোনাক কিবাহে জোকাইছো যেনহে লাগে ফটোৱা কথাবোৰ বাদ দে এই হেৰি নহয় এই আমাৰ ঘৰলৈ যে এটা এই তোৰ লগৰ আহে এই চকুকেইটা যে তেনেকা কি আছিলে তাৰ গেঠু এইটো গেঠু নে ফেটু সেইটোক আমাৰ ঘৰলৈ আহিব দিবি কিয় মেডাম মানে বাইদেউ বেলেগৰ কথা আমাৰ ইয়াত কয় আৰু আমাৰ কথা বেলেগত কয় সেইবোৰ কৰি সি ঘৰে ঘৰে চাহ পানী ঢুকি ফুৰে ঠেক্কেৰা খোৱা কৰে সেয়া তই দেখোন তাৰ কথা জানো সেইকাৰণেই তাক সিহঁতৰ গাঁৱৰ মানুহে নিউজ চেনেল বুলি কয় গতিকে সি আমাৰ ঘৰলৈ অহাটো বন্ধ কিন্তু মেডাম সিটো আজি মোক লগ ধৰিবলৈ অহাৰ কথা এতিয়া কি তাক কৈ দে আহিব নালাগে ঠিক আছে মেডাম আপোনাৰ ফোনটো দিয়কচোন ফোনটো দিয়ক তাক কৈ দিওঁ আহিব নালাগে মোৰ লগ হেল্ল' এই কথা খোৱা কিয় খোৱা নাৰ নিউজ চেনেল মাৰ্ফি ৰেডিঅ' আউট অফ মাৰ্কেট তই আমাৰ ঘৰলৈ আহিলে তোৰ টাইম ভাঙি দিম হাত ফুটাই পেলাম থিয় গোৰ মাৰিম তই যে ফোন কৰি আছ তাৰ জানো মোবাইল আছে না কি কৌখন গাঁৱৰ মানুহে গতিকে গম পাই যাব দিয়ক দে মোবাইল দে ইয়েছ মেডাম ভুল কৰিলেও যেনে ভুল কৰিছে আপোনাৰ পৰিবাৰে ইতিমধ্যে কেইবাটাও বেমাৰত ভুগি আছে চিকিৎসা চলি আছে তেনে ক্ষেত্ৰত এইবোৰ ভাবি নচল এতিয়া আবেগিক হ'লেতো লাভ নাই মই যিমান পাৰোঁ চেষ্টা কৰি চালোঁ কিন্তু মোৰ ভুলৰ বাবে মোৰ ভুলৰ বাবে সি সৰল মনৰ বাবে সন্তান পাব হেৰুৱাবলগীয়া মই তেওঁক বৰ অন্যায় কৰিলোঁ বৰ অন্যায় কৰিলোঁ সকলো কামৰে চিন্তাৰ প্ৰয়োজন আছে আপোনাৰ ঠিকেইটো কৈছে ঠিকেইটো কৈছে ৰিকু জংচি দেই ৰিকু ভেও বাকুতি
ৰিকু ৰিকু বুলি মাতে তেতিয়া কুকুৰটোৱেও ফেউ ফেউ এই বুলি মাতে ঘটনা সেইটোৱেই মোৰ নাম চেঞ্জ কৰা পিতা মাতা দুইটাই নাম বিচাৰি নাপালা সৰুতেই মোক কুকুৰৰ নাম ধৰাই দিব পালা হেৰাও কথাটো মনলৈ আহিলে মনটো একেবাৰে পেটৰ লাগি যায় নহয় নহয় এই তেনেহ'লে আমাৰ ৰিকুৰ নামটো সলনি নকৰিলেও হ'ব নালাগে এতিয়া সলনি কৰিব নকৰিলেও হওক তেওঁ জানা দেৱ আমি যে মৰমতে দিয়া নামটো মোক সলনি কৰিবলৈ একেবাৰে মন নাছিলে এয়াতো আমি ভাবি চিন্তিহে তাৰ নামটো দিছোঁ ৰিকু বুলি মাতিবলৈ কি যে মৰম লাগে সেইকাৰণে এই কুকুৰ পোহা মানুহবোৰে নামবোৰ দিওঁতে অলপ ভাবি চিন্তি দিব লাগে ছাৰ মেডাম খেলা খতম কি হ'লো গিৰিছৰ ঘৰত কুকুৰটো প্ৰথম নহয় খতম গাড়ীয়ে খুন্দিয়ে মাৰি কথাটো আমি গম পাইছোঁ যদিও কুকুৰটো মৰাৰ বাবে বেয়াও লাগিছে সেইবোৰ মানুহে এই আনক দেখাবলৈ ডাঙৰ ডাঙৰ কুকুৰ পুহিব পাৰে কিন্তু চম্ভালিব নোৱাৰে কুকুৰটো আজি বান্ধি থোৱা তেনেকৈ গাড়ীয়ে খুন্দিয়ে মাৰিব নোৱাৰিলেহেঁতেন তোমালোক মাইকী মানুহবোৰ যে নহয় এই হ'ব দিয়া মুঠতে এতিয়া ৰিকুৰ নামটো সলনি কৰিব নালাগে ভগৱানে যি কৰে দেখা যায় কিন্তু খেলি মেলিও কৰে